Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ ইউনিট 9। আমি এটা নতুন ইউনিট আজি আলোচনা কৰিম ইউনিট 9 আৰু হৈছে আমাৰ চেপ্টাৰ নাম্বাৰ 11 জৈৱ প্ৰযুক্তিবিদ্যা বায়োটেকনলজি। তাৰমানে আমি এতিয়া বায়োটেকনলজিৰ যে দুটা চেপ্টাৰ আছে সেই দুটাৰ বিষয়ে পঢ়িম। সো প্ৰথমটো হৈছে চেপ্টাৰ 11 জৈৱ প্ৰযুক্তিবিদ্যা। এতিয়া এই জৈৱ শব্দটো যে আছে, জৈৱ শব্দটোৰ মানে কি? জৈৱ মানে হৈছে কি যিবোৰ জীৱিত জীৱ আছে, আৰু প্ৰযুক্তিবিদ্যা মানে হৈছে কি যিবোৰ ইকুইপমেণ্ট, যিবোৰ টেকনলজি ব্যৱহাৰ কৰিব পৰা যাব, এডভান্স টেকনলজি। বুজি পাইছানে? বায়োটেকনলজি তাৰমানে ইয়াতে কিছুমান এডভান্স টেকনলজি ইউজ কৰা হ'ব, যাৰ পৰা যিবোৰ লাইফ কি হ'ব, যিবোৰ জীৱন যাতে বহু পৰিমাণে ইজি হয়, বহু পৰিমাণে সৰল হয়, তাৰ কাৰণে কি কৰা হয়, কিছুমান টেকনলজি ইউজ কৰি পেলাই নতুন জীৱ কিছুমান প্ৰস্তুত কৰা হয়। কিছুমান নতুন জীৱ প্ৰস্তুত কৰা হয় বা নতুন কিছুমান প্ৰডাক্ট প্ৰস্তুত কৰা হয়, কিছুমান সামগ্ৰী প্ৰস্তুত কৰা হয়, যিবোৰ মানুহৰ কাৰণে কি হ'ব লাগিব, ইউজফুল হ'ব লাগিব। কাৰণ মানুহ বহুত চেলফিছ হয়। মানুহে তেতিয়াহে নতুন এটা বস্তু ট্ৰাই কৰে যেতিয়া মানুহৰ কাৰণে সেইটো বস্তুৱে যদি কিবা উপকাৰী ফল দিব পাৰে। সো বায়োটেকনলজিৰ মানে হৈছে কি ইয়াতে কি আছে, জীৱ বিজ্ঞান আছে, বায়োলজি প্লাছ টেকনলজি, জীৱ বিজ্ঞান প্লাছ প্ৰযুক্তিবিদ্যা। তাৰমানে জীৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কম্বাইনেশ্যন হৈ পেলাই জৈৱ প্ৰযুক্তিবিদ্যা সৃষ্টি হয়। সো ইয়াতে কি কৰা হয়, জৈৱ প্ৰযুক্তিবিদ্যাত জীৱ বিজ্ঞানৰ যিবোৰ জীৱিত জীৱ আছে, জীৱিত জীৱসমূহৰ যিবোৰ চৰিত্ৰ আছে, যিবোৰ ট্ৰেইট আছে, সেই ট্ৰেইটসমূহ এটা জীৱৰ চৰিত্ৰ আন এটা জীৱৰ চৰিত্ৰৰ লগত মিহলাই পেলাই এটা নতুন জীৱ বা এটা নতুন সামগ্ৰী প্ৰস্তুত কৰা হয়। সো আৰু এইটো প্ৰক্ৰিয়া কৰাৰ কাৰণে কি কৰিব লাগিব, এইটো প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে টেকনলজিৰ প্ৰয়োজন হ'ব। কাৰণ এইটো ইমান ইজি প্ৰচেছ নহয় যে এটা জীৱৰ পৰা কিছুমান চৰিত্ৰ আন এটা জীৱৰ পৰা কিছুমান চৰিত্ৰ নি পেলাই আমি যে মিক্স কৰিম, সেইটো ইমান ইজি প্ৰচেছ নহয়। এইটোত বহুত বেছি প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন হ'ব। প্ৰযুক্তিবিদ্যাৰ ভিতৰত আমাৰ আহিব পৰীক্ষাগাৰৰ প্ৰয়োজন হ'ব। এটা প্ৰপাৰ পৰীক্ষাগাৰ আমাক লাগিব এই পৰীক্ষাসমূহ কৰাৰ কাৰণে। তাৰপিছত আমাক অস্ত্ৰ পাতি লাগিব, বিভিন্ন ধৰণৰ অস্ত্ৰ পাতি, তাৰপিছত টেংক চেংক যিবোৰ আছে সেইবোৰৰ প্ৰয়োজন হ'ব, হয়নে? চ' সেইকাৰণে আমাক কি লাগে, টেকনলজি লাগে। কাৰণ আমি জীৱটোতো পাই গ'লোঁ, নেচাৰৰ পৰা জীৱটো আমি পাই গ'লোঁ, কিন্তু সেই জীৱটোৰ চৰিত্ৰবোৰ মিক্স কৰাৰ কাৰণে আমাক বহুত বেছি এডভান্স টেকনলজিৰ প্ৰয়োজন হ'ব। চ' বেচিকেলি জৈৱ প্ৰযুক্তিবিদ্যা মানে হৈছে কি কিছুমান বায়'লজিকেল অৰ্গেনিজিমক প্ৰচেছ কৰাই পেলাই কিছুমান প্ৰডাক্ট, কিছুমান সামগ্ৰী উৎপাদন কৰা হয়, যিটো মানুহৰ কাৰণে উপকাৰী হয় দেই। মানুহৰ কাৰণে উপকাৰী কিছুমান প্ৰডাক্ট ইউজ কৰা হয় বায়'লজিকেল অৰ্গেনিজিম আৰু কিছু প্ৰচেছৰ দ্বাৰা, কিছু প্ৰক্ৰিয়াৰ দ্বাৰা। চ' মানুহে যিকোনো বস্তু যেতিয়া তৈয়াৰ কৰে, যিকোনো বস্তুৰ ওপৰত এক্সপেৰিমেণ্ট কৰে, সেইটো এক্সপেৰিমেণ্ট কিহৰ কাৰণে কৰে, নিজৰ বেনিফিটছৰ কাৰণে কৰে, নিজৰ বেনিফিটছৰ কাৰণে কৰে। ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিল, চেপ্টাৰ নাম্বাৰ তোমাৰ কিমান আছিল, 10, চেপ্টাৰ নাম্বাৰ 10 আছিল কি মানৱ কল্যাণত অণুজীৱ। এতিয়া মানৱ কল্যাণত অণুজীৱত আমি অণুজীৱসমূহৰ বিষয়ে পঢ়িছিলোঁ, মাইক্ৰ' অৰ্গেনিজিমসমূহৰ বিষয়ে পঢ়িছিলোঁ, যে মাইক্ৰ' অৰ্গেনিজিমসমূহৰ পৰা আমি, অণুজীৱৰ পৰা আমি কেনেদৰে বিভিন্ন ধৰণৰ সামগ্ৰী পাইছিলোঁ। মাইক্ৰ' অৰ্গেনিজিমে আমাক বহু প্ৰকাৰে সহায় কৰিছিলে ঘৰুৱা সামগ্ৰী প্ৰস্তুতকৰণত, যেনেকুৱা কেকসমূহ প্ৰস্তুতকৰণত, দোচা, ইডলি এইবোৰ প্ৰস্তুতকৰণত আমাক অণুজীৱে সহায় কৰিছিলে। তাৰপিছত
উদ্যোগিক সামগ্ৰী যিবোৰ আছিল যেনেকুৱা এলকহল এইবোৰ প্ৰস্তুতকৰণত অণুজীৱৰ প্ৰয়োজন হৈছিল আৰু এই অণুজীৱটো কি হয় অণুজীৱটো হৈছে কি জৈৱ জীৱ হয়নে জীৱিত জীৱ এই অণুজীৱটোৰ পৰা আমি কি কৰিছিলোঁ কেক বনাওঁতে হয়তো ইমান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন নহয় ঘৰুৱা সামগ্ৰীসমূহত কিন্তু এলকহল প্ৰস্তুতকৰণত কিন্তু টেকন'লজিৰ প্ৰয়োজন হ'ব লেবৰেটৰীৰ প্ৰয়োজন হ'ব ইকুইপমেণ্টৰ প্ৰয়োজন হয়নে চ' আমি ইয়াৰ আগৰ চেপ্টাৰতো অলৰেডি আমি চাইছোঁ যে জীৱিত জীৱসমূহে কেনেদৰে মানুহৰ কাৰণে দৰকাৰী কিছুমান সামগ্ৰী প্ৰস্তুত কৰিব পাৰে গতিকে এই গোটেইবোৰ আমি আগৰ চেপ্টাৰসমূহত যে পঢ়িছোঁ সেই গোটেইবোৰ আমি এতিয়া যিবোৰ পঢ়িম গোটেইবোৰ বায়'টেকন'লজিত আহে চ' বায়'টেকন'লজি মানে হৈছে কি টেকন'লজি টেকন'লজি প্লাছ লাইফ প্ৰযুক্তিবিদ্যা প্লাছ জৈৱ জীৱ তাৰ পৰা আমি কি পাম something useful to us something useful to us যিটো আমাৰ কাৰণে কি হ'ব ইউজফুল হ'ব দৰকাৰী হ'ব এতিয়া বেচিছ অফ বায়'টেকন'লজি জৈৱ প্ৰযুক্তিবিদ্যা কিহৰ ওপৰত ভিত্তি কৰি হয় এতিয়া চোৱা যিটো জৈৱ প্ৰযুক্তিবিদ্যা আছে জৈৱ প্ৰযুক্তিবিদ্যা সাধাৰণতে দুই প্ৰকাৰৰ হয় এটা হৈছে ক্লাছিকেল জৈৱ প্ৰযুক্তিবিদ্যা আৰু এটা হৈছে মডাৰ্ণ জৈৱ প্ৰযুক্তিবিদ্যা যিটো ক্লাছিকেল জৈৱ প্ৰযুক্তিবিদ্যা হয় যিটো আগৰ পৰা চলি আহিছে যেনেকুৱা দোচা বনাবলৈ আমি যে লদাটো যে থৈ দিওঁ আমি হয়তো ৰিয়েলাইজ কৰা নাছিলোঁ আগৰ দিনত যে ইয়াতে অণুজীৱে ক্ৰিয়া কৰে কিন্তু এতিয়া আমি জানো কিন্তু এইটো প্ৰক্ৰিয়া আগৰ পৰাই চলি আহিছে আৰু মডাৰ্ণ যিটো হয় সেইটো যাৰ ওপৰত পৰীক্ষা নিৰীক্ষা এতিয়ালৈকে চলি আছে কিছু ছাকচেছ হৈছে কিছুমানৰ পৰীক্ষা নিৰীক্ষা এতিয়ালৈকেও চলি আছে চ' ক্লাছিকেল জৈৱ প্ৰযুক্তিবিদ্যা যিটো আছে সেইটোৰ বিষয়ে আমি অলৰেডি আগৰ চেপ্টাৰসমূহত আলোচনা কৰিছোঁ চ' এইটো চেপ্টাৰত আমি মডাৰ্ণ যিটো বায়'টেকন'লজি আছে মডাৰ্ণ জৈৱ প্ৰযুক্তিবিদ্যা আছে আধুনিক জৈৱ প্ৰযুক্তিবিদ্যা আছে সেইটোৰ বিষয়ে আলোচনা কৰিম চ' আধুনিক প্ৰযুক্তিবিদ্যাত কি কৰা হয় আধুনিক প্ৰযুক্তিবিদ্যাত যিবোৰ চৰিত্ৰ আছে চৰিত্ৰসমূহক মিক্স কৰা হয় মিক্স কৰা হয় চৰিত্ৰসমূহক মিশ্ৰিত কৰা হয়নে চ' ইয়াত কি কৰা হয় চৰিত্ৰসমূহক মিশ্ৰিত কৰা হয় চৰিত্ৰসমূহক মিশ্ৰিত কৰাৰ কাৰণে কি কৰিব লাগিব এটা জীৱৰ পৰা সেইটো চৰিত্ৰ উলিয়াব লাগিব উলিয়াই পেলাই আনটো জীৱত কি কৰিব লাগিব চৰিত্ৰটো সোমাব লাগিব তেতিয়াহ'লে সেই দুটা জীৱৰ চৰিত্ৰসমূহ মিশ্ৰিত হ'ব পাৰিব হয়নে এটাৰ পৰা কিছুমান চৰিত্ৰ ওলাব লাগিব আৰু সেই চৰিত্ৰসমূহ আনটোত যেতিয়া সুমুৱাই দিয়া হ'ব তেতিয়া কি হ'ব পাৰিব চৰিত্ৰসমূহ মিশ্ৰিত হ'ব পাৰিব আৰু এইটো ইমান ইজি প্ৰচেছ নহয় তুমি এটা অৰ্গেনিজিমৰ পৰা ইমান ইজিলি চৰিত্ৰ এটা উলিয়াব নোৱাৰা বা সোমাব নোৱাৰা চ' তাৰ কাৰণে কি হৈছে বায়'টেকন'লজিজ কাম ইন টু পিকচাৰ এতিয়া চোৱা আমাৰ জৈৱ বৈচিত্ৰতাত বিভিন্ন ধৰণৰ জীৱ আছে যেনেকুৱা এটা সিংহ এটা নিগনিতকৈ দেখিবলৈ বহুত বেলেগ হয় নিগনি এটা চৰাইতকৈ দেখিবলৈ বহুত বেলেগ হয় ৰাইট চৰাই আৰু নিগনিৰ মাজত কোনো ধৰণৰ মিল নাথাকে যেতিয়া আমি দেখিবলৈ পাওঁ চৰাই এটা মানুহতকৈ দেখিবলৈ বহুত বেলেগ হয় মানুহ আকৌ গৰু ছাগলীসমূহৰ পৰা দেখিবলৈ বেলেগ হয় গতিকে আমাৰ জৈৱ বৈচিত্ৰ্যত যিমানবোৰ জীৱ আছে প্ৰত্যেকটো জীৱে এটা আনটোৰ পৰা দেখিবলৈ বহুত বেলেগ হয় হাতী এটা আৰু এটা মাইক্ৰ' অৰ্গেনিজিমৰ মাজত কিবা মিল আছেনে ইমান ডাঙৰ হাতীটো আৰু এককীয়া মাইক্ৰ' অৰ্গেনিজিমবোৰ কোনো ধৰণৰ মিল নাই তেতিয়াহ'লে এইটো কেনেকৈ পচিবল যে আমি দুটা জীৱৰ চৰিত্ৰ মিক্স কৰাব পাৰোঁ চ' এইটো এইকাৰণেই পচিবল কাৰণ বেছিভাগ জীৱতে যে জিনীয় বংশগতীয় দ্ৰব্য জেনেটিক মেটেৰিয়েল হিচাপে থাকে কি DNA except virus
কাৰণ ভাইৰাছবোৰত কি থাকে, ভাইৰাছবোৰত RNA জিনীয় পদাৰ্থ হিচাপে থাকে। কিন্তু বেছিভাগ জীৱিত পদাৰ্থতে DNA থাকে জিনীয় পদাৰ্থ হিচাপে, আৰু এইটোৱে হৈছে ওৱান এণ্ড অনলি দ্য ৰিজাম্বলছ অনলি দ্য চিমিলাৰিটি এমং দ্য অৰ্গেনিজিম। জৈৱ বৈচিত্ৰতাৰ যিমান জীৱ আছে প্ৰত্যেকটো জীৱ, গোটেইবোৰ জীৱৰ মাজত মাত্ৰ এটাই মিল আছে, আৰু সেইটো হৈছে জিনীয় পদাৰ্থ DNA। সেইকাৰণে আমি কি কৰিব পাৰোঁ, ইয়াৰ যিবোৰ চৰিত্ৰ আছে চৰিত্ৰসমূহ মিক্স কৰাব পাৰোঁ, কাৰণ এই যিটো DNA আছে DNAটো প্ৰত্যেকটো জীৱতে একে হয়, আৰু যদি কিবা বস্তু যদি চিমিলাৰ আছে, তেতিয়াহ'লে তাতে এইটো কনচেপ্ট আহে যে আমি বস্তুসমূহক মিক্স মেটচ কৰাব পাৰোঁ। চ' এই যিটো DNA যে আছে, যিটো DNA প্ৰত্যেকটো জীৱৰ ক্ষেত্ৰত একে হয় ভাইৰাছবোৰৰ বাহিৰে, এই DNAটো ক'ত থাকে? DNAটো থাকে ক'ত? DNA থাকে কোষত। DNA কোষত থাকে, আৰু DNAত কিছুমান জিন থাকে। DNAত থকা যিবোৰ জিন আছে, জিনবোৰে যিবোৰ বিভিন্ন ধৰণৰ চৰিত্ৰ প্ৰকাশ কৰে। বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত জিনসমূহ বেলেগ বেলেগ থাকে, আৰু এটা নিৰ্দিষ্ট জিনে এটা নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ কৰে। এতিয়া আমি মানুহৰ ক্ষেত্ৰত চাওঁ, মানুহৰ যিটো কোষ থাকে, মানুহৰ কোষৰ ভিতৰত বহুত বস্তু থাকে, তাৰে ভিতৰত একেবাৰে মাজত থাকে কি? কোষ কেন্দ্ৰ। মাজত একেবাৰে থাকে কোষ কেন্দ্ৰ। এই কোষ কেন্দ্ৰটোৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয়? এতিয়া এই যিটো কোষ কেন্দ্ৰ আছে, এইটো আমি ডাঙৰকৈ আঁকিছোঁ, এইটো এটা হৈছে কি? কোষ কেন্দ্ৰ। এই কোষ কেন্দ্ৰটোৰ ভিতৰত আকৌ কিছুমান বস্তু থাকে। এইটো যে মাজত যিটো আছে সেইটোক কোৱা হয় নিউক্লিয়লাছ। আৰু এইবোৰ ছাইটত যিবোৰ আছে সেইবোৰ হৈছে কি? ক্ৰম'জম। ক্ৰম'জমবোৰ দেখিবলৈ এনেকুৱা হয়। এইবোৰ হৈছে কি? ক্ৰম'জম। আৰু এই ক্ৰম'জমৰ মাজে মাজে যিবোৰ বস্তু থাকে সেইবোৰক কি বুলি কোৱা হয়? সেইবোৰ হৈছে জিন। মাজে মাজে যিবোৰ বস্তু থাকে সেইবোৰ হৈছে জিন, আৰু জিনছ যিবোৰ থাকে ক্ৰম'জমৰ ভিতৰত থাকে কি? DNA। আৰু DNAটো দেখিবলৈ কেনেকুৱা হয়? DNAটো দেখিবলৈ হয় এনেকুৱা। এইটো হৈছে কি? DNA। এইবোৰ বিষয়ে ডিটেইলছত নকওঁ, কাৰণ চেপ্টাৰ 5ত আমি অলৰেডি ডিছকাছ কৰিছোঁ। ক'ৰবাত যদি কিবা পাহৰি গৈছা চেপ্টাৰ 5ত গৈ পেলাই চাই ল'বা। চ' এইটো হৈছে কি? DNAটো দ্বিসৰ্পিল হয়। চ' আৰু DNAৰ ভিতৰত এনেকুৱা কিছুমান নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে। নাইট্ৰজেন জাতীয় ক্ষাৰ যিবোৰ থাকে সেইবোৰ আকৌ হাইড্ৰজেন বান্ধনীসমূহত লগ লাগি থাকে। এই DNAটোৰ ছাপ'জ এইটো যিখিনি অংশ আছে সেইখিনি অংশই এটা নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ কৰে। DNAৰ এইখিনি অংশত যিখিনি জিন আছে সেইখিনিয়ে কি কৰিব? এটা নিৰ্দিষ্ট চৰিত্ৰ প্ৰকাশ কৰিব। ছাপ'জ এইখিনিয়ে চকুৰ ৰং প্ৰকাশ কৰে, এইখিনিয়ে চুলিৰ ৰং প্ৰকাশ কৰে, চুলিৰ ৰং। এতিয়া এইটো পাৰ্টে যিখিনি প্ৰ'টিন সংশ্লেষণ কৰিব, প্ৰ'টিন সংশ্লেষণ কি হয় এইবোৰ অলৰেডি ডিছকাছ কৰা হৈছে। প্ৰ'টিন সংশ্লেষণ কৰিব, সেই প্ৰ'টিন সংশ্লেষণে চুলিৰ ৰং দিব। এইখিনিয়ে যিখিনি প্ৰ'টিন সংশ্লেষণ কৰিব সেইখিনিয়ে চকুৰ ৰং প্ৰকাশ কৰিব। আৰু ইয়াৰ ভিতৰত আছে কি? নাইট্ৰজেন জাতীয় ক্ষাৰ। নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে এডিনিন, গুৱানিন, থাইমিন আৰু চাইট'চিন। এইকেইটা হৈছে নাইট্ৰজেন জাতীয় ক্ষাৰ, আৰু ইহঁতে হাইড্ৰজেন বান্ধনীৰ দ্বাৰা লগ লাগি থাকে। ইহঁতে এটা আনটোৰ সৈতে লগ লাগি থাকে।
এতিয়া DNA যিটো ষ্ট্ৰাকচাৰ হয়, যেনেকৈ সিহঁতে হাইড্ৰজেন বান্ধনিৰ দ্বাৰা লগ লাগি থাকে, ইহঁতৰ নাইট্ৰজেন জাতীয় ক্ষাৰ থাকে, ইহঁতৰ দ্বিসৰ্পিল থাকে, দুটা সৰ্পিল থকা যে হয়, এই গোটেইখিনি হৈছে কি তোমাৰ গোটেইবোৰ জীৱতে এনেকুৱা থাকে। এতিয়া ডিছিমিলাৰিটিজ ইয়াতে কি থাকে অকণমান, যাৰ কাৰণে চৰিত্ৰবোৰ বেলেগ বেলেগ হয়, সেইটো আমি চাম। চ' যিহেতু এই DNA, কোষ কেন্দ্ৰ, জিন, ক্ৰমজম গোটেইবোৰ জীৱতে থাকে, যাৰ কাৰণে আমি জৈৱ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি পেলাই ইহঁতৰ যিবোৰ জিনীয় পদাৰ্থ আছে সেইবোৰক মিক্স কৰি পেলাই নতুন জীৱ, নতুন সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া কিছুমান জীৱৰ কথা ভাবা, যেনেকুৱা আমাৰ আছে কি হাতী, তাৰপিছত বেক্টেৰিয়া, নিগনি, তাৰপিছত মাছ, গছ, জিৰাফ, এইবোৰ হৈছে কি বেলেগ বেলেগ জৈৱ বৈচিত্ৰতাৰ বেলেগ বেলেগ জীৱ। এতিয়া এই জীৱবোৰ এটাই আনটোৰ পৰা দেখিবলৈ বহুত বেলেগ হয়, হয়নে? কিয় বেলেগ হয়? কাৰণ এই যিবোৰ যে নাইট্ৰজেন জাতীয় ক্ষাৰ আছে, নাইট্ৰজেন জাতীয় ক্ষাৰৰ যিবোৰ ক্ৰম হয়, ক্ৰমবোৰ বেলেগ বেলেগ হয়। নাইট্ৰজেন জাতীয় ক্ষাৰ প্ৰত্যেকটো জীৱতে আছে, কিন্তু ইয়াৰ যিটো ক্ৰম সেইটো বেলেগ জীৱত বেলেগ বেলেগ হয়। যেনেকুৱা ইয়াতে কি হ'ব, তোমাৰ এডিনিন সদায় থাইমিনৰ সৈতে ত্ৰিবান্ধনিৰ দ্বাৰা লগ লাগি থাকে। গুৱানিনে সদায় চাইটচিনৰ সৈতে দ্বিবান্ধনিৰ দ্বাৰা লগ লাগি থাকে। এই যিবোৰ ক্ৰম আছে, ক্ৰমবোৰত বিভিন্নতা হোৱাৰ কাৰণে জীৱবোৰ এটাই আনটোৰ পৰা বেলেগ দেখিবলৈ পোৱা যায়। চ' এক্সাম্পল এটা চাওঁ আমি, যে জৈৱ বৈচিত্ৰতাই কেনেকৈ কাম কৰে। এক্সাম্পল আমি লৈছোঁ কি জিৰাফৰ এক্সাম্পল লৈছোঁ। এতিয়া জিৰাফৰ যিটো ডিঙি হয়, জিৰাফৰ ডিঙিটো কি হয়, দীঘল ডিঙি থকা হয়, কিন্তু বেলেগ জীৱ ছাপ'জ ধৰি লোৱা তুমি ছাগলীৰ ডিঙিটো কিন্তু ইমান ওখ নহয় যিমান জিৰাফৰ ডিঙিটো ওখ হয়। এতিয়া জিৰাফৰ সেই দীঘল ডিঙি থকা চৰিত্ৰ প্ৰকাশ কৰা যিটো জিন আছে, চাবা দেই, দীঘল ডিঙি চৰিত্ৰ প্ৰকাশ কৰা যিটো জিন আছে, সেইটো জিন যদি আমি জিৰাফৰ পৰা উলিয়াই আনি পেলাই ছাগলী এটাৰ ভিতৰত যদি সোমোৱাই দিব পাৰোঁ, ছাগলী এটাৰ ভিতৰত যদি ই সোমাই যায়, তেতিয়াহ'লে কি হ'ব, ছাগলীৰ ডিঙিটো দীঘল হ'ব। অবভিয়াছলি দীঘল হ'ব, কাৰণ যিটো জিনে দীঘল ডিঙিৰ চৰিত্ৰটো প্ৰকাশ কৰিছে, সেইটো জিন আমি আনি পেলাই ছাগলী এটাত দি দিছোঁ। গতিকে ছাগলীৰ ডিঙিটোও এইবাৰ কিহৰ নিচিনা দেখিবলৈ পোৱা যাব, জিৰাফৰ নিচিনা দেখিবলৈ পোৱা যাব। কিন্তু এইটো ইমান ইজি প্ৰচেছ নহয় যে আমি এটা জীৱৰ পৰা জিন এটা উলিয়াই আনিলোঁ, আন এটা জীৱত সোমোৱাই দিলোঁ। এইটো প্ৰচেছ কৰাৰ কাৰণে যথেষ্ট পৰিমাণৰ ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হ'ব, যথেষ্ট পৰিমাণে প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন হ'ব, অস্ত্ৰপাতি, লেবৰেটৰী আৰু বিভিন্ন ধৰণৰ জীৱৰ প্ৰয়োজন হ'ব। তাৰপিছতহে আমি এইবোৰ প্ৰক্ৰিয়া কৰিব পাৰিম। চ' এইবোৰৰ বিষয়ে আমি এই দুটা চেপ্টাৰত অধ্যয়ন কৰিম। জৈৱ প্ৰযুক্তিবিদ্যাৰ দুটা চেপ্টাৰ আছে, সেই চেপ্টাৰ দুটাত আমি চাম এতিয়া আধুনিক জৈৱ প্ৰযুক্তিবিদ্যা কি হয়। চ' জীৱ প্ৰযুক্তিবিদ্যাৰ দুটা চেপ্টাৰ হৈছে চেপ্টাৰ 11 জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু পদ্ধতি, তাৰপিছত চেপ্টাৰ 12 জীৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ। চ' ইয়াতে আমি প্ৰিন্সিপলসমূহৰ বিষয়ে পঢ়িম, কেনেদৰে কি কৰিব লাগে সেই বিষয়ে পঢ়িম। আৰু চেপ্টাৰ 12 সৰু চেপ্টাৰ হয়, ইয়াতে কেনেকৈ জৈৱ প্ৰযুক্তিবিদ্যা আমি তোমাৰ প্ৰয়োগ কৰিব পাৰোঁ, এপ্লিকেবল কৰিব পাৰোঁ, সেই বিষয়ে আমি পঢ়িম। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।